তেওঁ শিশু ভাস্কৰ মইনা পাৰিজাতৰ 4টি গীত এতিয়ালৈকে দান কৰিছে। তেওঁক এখন আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমি পূৰ্ণিমা দত্তক অনুৰোধ জনাইছোঁ। আৰু এটি কিতাপৰ টোপোলা আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি ইয়াতে পৰিচয় কৰাই দিব খুজিছোঁ নম্ৰতা গগৈ। নম্ৰতা গগৈ নাই, ফুৰিম নমস্কাৰ। নম্ৰতা গগৈক আমি এটি মইনা পাৰিজাতৰ মহাৰাজৰ জয়ন্তীৰ বেজ আৰু গোটেই গৈ মইনাকে বেজ আৰু এইখিনি কিতাপৰ টোপোলা পঢ়াবলৈ অনুৰোধ কৰিছোঁ। লগতে আছে কৃষ্ণমণি বৰা, ফ্লৰিন বৰুৱা, আগলৈ আহিবলৈ অকণমান। এখন কিতাপ পত্ৰ আমাৰ মাজত আছে ফ্লৰিন বৰুৱা, কৃষ্ণমণি বৰা, বৰ শইকীয়া, শিখৰজ্যোতি বৰা। ইয়াৰ পিছত কৃষ্ণমণি বৰ শইকীয়া, শিখৰজ্যোতি বৰা, তেওঁলোকক মহাৰাজৰ জয়ন্তীৰ এটিকৈ বেজ, লগতে আমি মইনা পাৰিজাতৰ ইতিহাসৰ এটা কপি আমি তেওঁলোকক অৰ্পণ কৰিছোঁ আমাক এই সহযোগিতা আগবঢ়োৱাৰ বাবে। আৰু গুৱাহাটী জিলা মইনা পাৰিজাতৰ যিসকল মইনা, আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আৰু অনাগত দিনত আমি সকলোৰে সহযোগিতা বিচাৰি তেওঁলোকৰ আমি মঞ্চৰ পৰা তেওঁলোকক প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই গীতটি আজি আমি সকলোৰে বাবে প্ৰেৰণ কৰিম অতি ইউটিউবতো পাব আৰু আমাৰ শাখাৰ মইনা পাৰিজাতৰ গ্ৰুপ সকলো জেগাতে গীতটি উপলব্ধ হ'ব। গতিকে সকলোকে মহাৰাজৰ জয়ন্তীৰ এই আজি উন্মোচিত গীতটি মহাৰাজৰ জয়ন্তীৰ বিভিন্ন কাৰ্যসূচীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু মইনাসকলক আমি প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে মৌচুমী বাইদেউক আমি এৰি দিয়া নাই, আমাৰ অন্তৰংগ অনুষ্ঠান আছে, বহু কাৰ্যসূচী আছে, আপুনি তাতে থাকক, আমি আসন দিম, আমি গীতো গাম, কথাও পাতিম অতিথিসকলৰ লগত। গতিকে আমি আমন্ত্ৰণ কৰি আনিছোঁ তিনিটা কাৰ্যসূচীৰে। আমি এতিয়া অতিথিসকলক পৰিচয় তথা আসন গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ পদ্মশ্ৰী যাদৱ পায়েংদেৱ, তেখেতক অৰণ্য মানৱ বুলি ক'লে সকলোৱে চিনি পায়। এটা জোৰদাৰ সাৱধানী আমাৰ যাদৱ পায়েংদেৱক মঞ্চলৈ মাতি আনিব লাগে। আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন মইনা তথা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিষদৰ বৰ্তমান সঞ্চালক আমাৰ গৌৰৱ ডক্টৰ জয়দীপ বৰুৱা, তেখেতক আমি মঞ্চলৈ আদি আনিবৰ বাবে অনুৰোধ। আমাৰ মাজত আজি অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ চলাই নিব আৰু নিজেও অংশগ্ৰহণ কৰিব। তেওঁ প্ৰাক্তন মইনা, কণ্ঠশিল্পী, দূৰদৰ্শনৰ শিল্পী প্ৰাঞ্জল শৰ্মা। পৰৱৰ্তী কাৰ্যসূচী আমাৰ প্ৰাঞ্জল শৰ্মাৰ যোগেদি পৰিচালিত হ'ব। প্ৰাক্তন মইনা আমাৰ গৌৰৱ। আজিৰ অনুষ্ঠানটোত আমি কৈছোঁ আমাৰ শিপা বিচাৰি ফুৰিছোঁ। আমি এই শিপাৰ বিচাৰি আমি তেখেতসকলক নিমন্ত্ৰণ কৰিছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিছে। আমি মইনাৰ প্ৰতিনিধি হিচাপে নিমন্ত্ৰণ জনাব বিচাৰিছোঁ। যদিও মইনা পাৰিজাতৰ মহাৰাজৰ জয়ন্তীৰ প্ৰতীক চিহ্ন অংকন কৰি আমাৰ অনুষ্ঠানটোৰ সফল কৰাত সহযোগিতা আগবঢ়োৱা নিশ্চিতপান বৰুৱা, ডিব্ৰুগড়ৰ মইনা নিশ্চিতপান বৰুৱাক আমি মঞ্চত আদৰণি জনাইছোঁ। তেওঁক মঞ্চত আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। মইনাৰ প্ৰতিনিধি হিচাপে আমি তেওঁক মঞ্চত বিচাৰিছোঁ। সদৌ মইনা পাৰিজাতৰ মহাৰাজৰ জয়ন্তী যিটো আমি ব্যৱহাৰ কৰি আছোঁ, আজিৰ পৰা সম্পূৰ্ণৰূপে আমি ব্যৱহাৰ কৰিছোঁ নিশ্চিতপান বৰুৱা। নিশ্চিতপান বৰুৱাক আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সদৌ মইনা পাৰিজাতৰ উপদেষ্টা তথা আজি স্মৃতি দৰ্শক শিশু মহীয়া জিতেন ভাগৱতীদেৱ,
পতাকা উত্তোলক শিশু মহীয়ান বীৰেন শইকীয়াদেৱ তেখেতক আজি আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। চকী লাগে নেকি? চকী লাগে লওক। চান্সে দিয়া নাই আপুনি। আমাৰ উপসভাপতি যিকেইজন উপস্থিত আছে আমি তেখেতসকলক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ আমি আগবাঢ়িছোঁ আমাৰ অতি শ্ৰদ্ধাৰ অসমৰ নহয়, ভাৰতৰ নহয়, বিশ্বৰ বুকুত তেখেতে স্থান লাভ কৰা অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং দেৱক মইনাৰ দ্বাৰা আমাৰ মাজত আহি উপস্থিত হৈ আমাক যি উৎসাহিত কৰিছে এখনি ফুলাম গামোচাৰ লগতে